বেকত পুখুৰী দেখি হয়তো গম পাইছে আজি ক'ত আহিলোঁ। আৰু মাত্ৰ দুদিন আছে খেললৈ। আহি পালোহি খাৰগৰীয়া পুখুৰী। দেখিছে মোৰ বেক চাইডে এইখন বেনাৰ, মই দেখাই আছোঁ আপোনালোকক ভালকৈ বেনাৰখন। এইখন বেনাৰ চাওক, 25 তাৰিখে খেল আছে, লিখা আছে 25 মে 2025 চন। আৰু মাত্ৰ 2টা বা 3টা দিন আছে অহা। এই মুঠতে এইখিনিত হয়তো বতৰ অকণমান দেখিছে আপোনালোকে, হয়তো ভাবিছে বতৰ ডাৱৰীয়া কৰি আছে, বৰষুণ দি আছে। কোনো টেনশ্যন নল'ব, মাটি ইমানে টান, ঘাঁহ আছে ইয়াত, বোকা বুলিবলৈ একো এটা নাপায়। ৰাস্তা ব্লক দিয়া ৰাস্তা, চিধা আহিও গাড়ী ওপৰত থ'ব পাৰিব আৰু কোনো ধৰণৰ বোকা নাই। হয়, বৰষুণ যদি দিয়ে, আমি চাইছিলোঁ গুগলত ৱেডাৰত, শনিবাৰে দেওবাৰে বৰষুণ কোনো নাই, বতৰ চাফা হৈ থাকিব। যদিও বৰষুণ দিয়ে বহুত দেৰি নিদিয়ে আৰু বহুত ডাঙৰকৈ বৰষুণ নাই দিয়ে। এইকেইদিন আপোনালোকে সকলোৱে দেখিছে। ছাতি লৈ আহিব, এনেও ৰ'দত ছাতি লৈয়ে আহে, তো ছাতি মেলি আৰামত বহি বৰশী বাব পাৰিব। ব'লক মই প্ৰথমতে আপোনালোকক গোটেই বস্তুটো বেনাৰখন দেখাই লওঁ আৰু ইয়াৰ গোটেই ডিটেইলছটো দি লওঁ। তাৰপিছত কি হৈছে কি নাই হোৱা কৈ আছোঁ। দেখিছে প্ৰথমতে শিমলগুৰি খাৰগৰীয়া পুখুৰী পুঙা বৰশী বোৱা প্ৰতিযোগিতা। প্ৰাইজসমূহ হ'ল এণ্ট্ৰি ফিজ, প্ৰথম এণ্ট্ৰি ফিজ 2200 টকা। হয়তো যিসকল আগতে আহিছিলে একেটাই আছে, একো বদলি হোৱা নাই, খালি বদলি হৈছে এইটো জেগাত আৰু এই জেগাটোত, বাকী একো বদলি হোৱা নাই, একেই প্ৰাইজ আছে। মানে 2200 টকাত যোৱাবাৰ 2200 টকা আছিলে আৰু 1,20,000 আছিলে। এইবাৰ কি কৰিলে অকণমান কমাই 2200 টকাত, তাৰমানে খোৱা বোৱাটোও দিছে যে লগতে। যোৱাবাৰ ইমান দিয়া নাছিলে, পেকেট লাঞ্চ দিছিলে, এইবাৰ ভাতৰ ব্যৱস্থা কৰিছে। সেইকাৰণে অকণমান প্ৰাইচটো চমু কৰি দিছে, সৰু কৰি দিছে। আৰু মাছো মেলিলে, বহুত মাছ মেলিলে, 2 কুইণ্টেলৰ ওপৰত। সেইদিনাখন ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে দেখিছিলে যে মাছ মেলা হৈছিলে, প্ৰায় 2 কুইণ্টেল 20 কেজিমান মাছ মেলিলে। আৰু এতিয়া মই গোটেই ডিটেইলছটো দি দিছোঁ। ফাৰ্ষ্ট প্ৰাইজ আছে 1 লাখ টকা, ছেকেণ্ড আছে 50,000, থাৰ্ড আছে 25,000। আৰু কনচুলেশ্যন এ গ্ৰুপত 5টা 10,000কৈ 5টা আছে, বি গ্ৰুপত 5,000কৈ 15টা প্ৰাইজ আছে। বাকী এইখিনি গম পালেই। আৰু যিসকলে খেলি আছে তেওঁলোকে গোটেই ৰুলছ ৰেগুলেশ্যনখিনি জানেই, কিন্তু তথাপিতো এইবাৰ আকৌ কৈ দিছোঁ, 1 টিকেট 1 ৰড 2 হুক ফ্লট ফিচিং। আৰু বেলেগ কথা একো নাই। মানে ইয়াত কোনো ফিডাৰ জাতীয় বস্তু নহ'ব, স্প্ৰিং নহ'ব। আৰু এটা কথা মোক বহুতে অৱগতও কৰিছে, আৰু যিকেইজনে খেলাইছে অনাৰ, তেওঁলোকেও মোক কৈছে যে বহুতত দেখা পাইছে, তেওঁলোকক কোনোবাই ফোন কৰিও কৈছে যে বৰশী 2টা হুক লগায়, য'ত গুড়াটো লগায় ওপৰত, য'ত মানে আমাৰ গুড়াটো লগায় ধৰক, তাত স্প্ৰিং জাতীয় সৰু স্প্ৰিং জাতীয় এটা বস্তু লগাব, তাতে দানা অলপ লগাই পঠিয়াই দিয়ে। সেইটো ভুল নকৰিব, সেইটো এটা একচুৱেলি ফিডাৰ মৰা লিখিয়াই হ'ল। সেইটো কাম নকৰিব। যিটো বস্তু দিছে, যিটো সকলোৱে যেনেকৈ মাৰে তেনেকৈ কৰিবচোন কামবিলাক। সেই এজন দুজনৰ কাৰণে গোটেই পৰিৱেশটো বৰবাদ হৈ যায়। কেলৈ কি, যদি মই মাৰোঁ 2টা হুক লগালোঁ, ওপৰত মই সৰু স্প্ৰিং এটা লগাই যদি দানা পঠিয়াই দিওঁ, মই ফিডাৰ মৰাই হ'ল ন। আৰু মোক দেখি বেলেগে মাৰিব, আকৌ বেলেগক দেখি বেলেগে মাৰিব। সেই বস্তুটোতে গোটেই পুখুৰীটোৰ এটা পৰিৱেশটো বৰবাদ হৈ যায়। সেইটো কাম নকৰিব। পুঙা বৰশী বাবলৈ যেতিয়া দিছে আপোনালোকক, এইটো পুখুৰীটো বহুত ডাঙৰ নহয়, নহ'লে ফিডাৰে দিলেহেঁতেন, ফ্ৰী ষ্টাইলে দিলেহেঁতেন। পুখুৰীটো এটা সীমাটো চাইহে আপোনালোকক বৰশী প্ৰতিযোগিতাটো সীমিত কৰিছে যে এইটো পুঙা বৰশী 2টা হুক মাত্ৰ। সেইকাৰণে ইয়াত কোনো ফিডাৰ জাতীয় বস্তু নহ'ব, অকল 2টা হুক আৰু পুঙাটো লগাব মাছ বি। কোনো মানে পুঙা নলোৱাকৈ বৰশী মাৰিব নোৱাৰিব। কিয়নো মোক তেওঁলোকে কোৱা মতে, মই জানো, মোক কৈছে যদি তেনেকুৱা কিবা দেখা যায় আপোনাৰ বৰশীটো কাঢ়ি আনি থৈ দিব, আপুনি বৰশী বাব নোৱাৰিব। তেতিয়া আপুনি কমিটিক দুখীও লাভ নাই, কিয়নো তেওঁলোকে ইয়াৰ আগৰ ভিডিঅ'টোও কৈছে আৰু এতিয়াও কৈ আছে, হয়তো ক'ব, মোক ক'বলৈ কৈছে কাৰণে মই কৈ দিলোঁ কথাষাৰ। কিন্তু তেওঁলোক আছে, তেওঁলোকক মই সুধিম, তেওঁলোক নিজেও ক'ব। সেইকাৰণে পৰাপক্ষত ফিডাৰ জাতীয় বস্তু পুঙা নলগোৱাকৈ, আৰু ফিডাৰটো নহ'বই, পপ আপ নহ'বই, অনলি হুক 2 হুক। সেইকাৰণে পপ আপো নহ'ব, ফিডাৰো নহ'ব, কোনো দানা ইউজ নহ'ব। যিটো আপোনাৰ টোপ বনায়, আপুনি যেনেকৈ আমলৈ টোপ বনায়, যি টোপেই বনায়, আপোনাৰ নিজৰ কথা, টোপ আনিব, সেইটো হ'ব। আৰু পুঙা নলগাকৈ বৰশী নহ'ব। ঠিক আছে, ভিডিঅ'টো সম্পূৰ্ণ চাব। বহুত কথা আছে ক'বলৈ, মই কৈ আছোঁ। অনাৰসকল আছে, যিসকলে খেলাইছে তেওঁলোক 2জন আছে ইয়াত, আৰু 2জনৰ পৰা সুধিম। বেনাৰখন দেখিলে আকৌ দেখাই আছোঁ। এড্ৰেছটো সকলোৱে জানে, শিমলগুৰি খাৰগৰীয়া পুখুৰী। আৰু এই যে QR ক'ডটো আছে, এইটো আপোনালোকক স্কেন কৰি, লোকেশ্যনটোৰ কাৰণে এইটো স্কেনাৰটো দি দিছে। QR ক'ডটো আপোনালোকে স্কেন কৰি হয়তো লোকেশ্যনটো গম পাই যাব। ডেট 25 মে 2025 চন, ৰাতিপুৱা 10টা বজাৰ পৰা 3টা বজালৈকে খেলখনৰ টাইমিং। আৰু এই দেখিছে গোটেই চাফা হৈ আছে। এই তাত মই ভিডিঅ'ত তথাপিও মই জুম কৰি দিছোঁ, দেখিব তেওঁলোকে কাম কৰি আছে, চাফা কৰি আছে। এই চক
এইকেইজন মানুহ পূৰা এই এৰিয়াটো চাফা কৰি দিলে। এইবোৰ দেখিছেনে, ঘাঁহ বন কাটি পূৰা চাফা হৈ আছে। আপোনালোকৰ কাৰণে একদম ধুনীয়াকৈ চাফা কৰি ক্লিয়াৰ কৰিছে। এই পাৰটো গোটেই পাৰটো চাফা হৈ গ'ল। এইখিনি ঘাঁহ বন পৰি আছে চব কাটি, দেখিছেনে, এইবিলাক চব চাফা হৈ আছে। মুঠতে খেলৰ কাৰণে ৰেডি হৈ গ'ল, টিকেটো ৰেডি হৈ আছে। টিকেট ল'ব লাগে, বুকিং কৰিব লাগে, বুকিং কৰি আহি খেলিব লাগে। এতিয়া আমাৰ লগত আছে জয়ন্ত দুৱাৰা, খেলৰ সভাপতি। তেখেতকে দুটামান প্ৰশ্ন সোধোঁ আৰু কেনেকুৱা কি কওকচোন জয়ন্ত দা, বাকী খেলৰ প্ৰস্তুতি কেনেকুৱা চলিছে? খেলৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে, অলপমান বাকী আছে। মানে কি হ'ল, যাব চাফ চিকুণ চব চলি আছে, ধুনীয়াকৈ কাটি আছে, তাৰমানে অলপ পৰি আছে, সেইখিনি উঠাব। আজি বৰষুণৰ কাৰণে অকণমান মানুহখিনি কাম কৰিবলৈ দিগদাৰ হ'ল, তেওঁ এতিয়া লাগি আছে বৰষুণে কাৰণে। বিশেষ বেছি দিন নাই আৰু আমি কাইলৈ ছাইডটোত কিনাই কিনে স্প্ৰে মাৰি দিম, নিমখ চিমখ কিবা কিবি মাৰি দিম, তাৰমানে কি জোক চোক ওলাব পাৰে ৰাইজৰ সুবিধাৰ কাৰণে, যাতে কোনো অসুবিধা নাপায় আৰু। আচ্ছা, আৰু এটা কথা সুধোঁ, আপোনালোকে ইয়াত যে মানুহ আহিব মাছৰ, মানে মোক বহুতে সুধি আছে যে মাছ যিসকলে ধৰিব সেইসকলক মাছ লৈ যাব দিব নে মাছ ৰাখি থ'ব? আমি যোৱাবাৰ মাছ নিবলৈ দিছোঁ, এইবাৰ মাছ নিবলৈ দিম, সকলোকে বিলাই দিম। মানে কি হ'ল, ধৰি লওক কোনোবা এজনে এজনীও পাব পাৰে, কোনোবা এজনে নেপাব পাৰে, কোনোবা এজনে 10জনী পাব পাৰে, কোনোবা 20জনী পাব পাৰে। 20জনী পোৱাজনে আমি 20জনী নিদিওঁ। চবেই যেতিয়া মাছ ধৰিবলৈ আহিছে, চবেই যেতিয়া একেলগে লগ হৈ যেতিয়া খেলখন খেলিবলৈ আহিছে, আমি সকলোকে মিলাই মিলি দিম। তাৰমানে ধৰি লওক 20জনী পালে বুলি 20জনীটো দি দিলে নোপোৱাজনীটো এজনীও নাপাব, তেওঁ মনততো আশাত পাব। তেওঁ 20জন ধৰি দিয়ে, তেওঁ 20জন যোনে ধৰিব তেওঁ ধৰ মাছটো তেওঁৰ ফালৰ পৰা দিয়া নিচিনা হ'ব আৰু। তেওঁ ধৰি লওক কাৰোবাৰ লগৰ সহযোগী এজনক ধৰি লওক মাছ দুজনী তেওঁৰ ফালৰ পৰা দিলে, তেওঁৰ কাৰণে তেওঁ বহি তেওঁ উঠাৰ কাৰণে তেওঁৰ পৰা 4-5জনে খাবলৈ পালে, ধৰি লওক তেনেকৈ আমি মানে মাছ সকলোকে যোৱাবাৰ যেনেকৈ দিছিল তেনেকৈয়ে দিব আৰু, কথা সেইটোৱে ন? আচ্ছা, আৰু এটা কথা আছিলে, মোক দুজন মানে তেনেকৈ আপোনাৰ গোলাঘাটৰ অনুপ দায়ে মোক সুধিছিলে যে আপোনাক ফোন কৰিছিলে, কিবা পোঙালৈ কথা সুধিছিলে নেকি বাৰু? আপোনাক কৈছিলে নে? আপুনি মোক সুধিছিলে, মই বিশেষ ধৰি লওক কম্পিটিশ্যনৰ লগত ইমান জড়িত নহয়, তো সিমান নাজানো। তাৰমানে তেওঁ ক'লে কিবা সুধিলে, তাৰপৰা মই গম নাপাই, মই বুলি ক'লোঁ। কিন্তু একচুৱেলি ইয়াত পোঙা বৰশী হ'ব, 2টা হুক থাকিব। তাতে আপুনি ধৰি লওক 2টা হুকত আপুনি নিজে যি টোপ আনে নিজৰ গাত কথা, আপুনি নিজৰ টোপ লগাব পাৰিব আৰামছে। আপুনি টোপ যি টোপ নানে সেইটো আপোনাৰ নিজৰ গাত কথা আপোনালোকৰ। খালি আপোনালোকে তাত কিবা কিছুমানে এতিয়া আমাক কৈছে কিবা কিছুমানে এক্সট্ৰা বৰশী লগায়, কিছুমানে কিবা সৰু স্প্ৰিং লোৱা কিবা দানা চানা ছিটিয়াই বুলি কৈছে। তো তেনেকুৱা নকৰিবলৈ আমি সকলো প্ৰতিযোগীক অনুৰোধ জনাম। কাৰণ এজন দুজনে কোৱাৰ লগে লগে ধৰি লওক বাকীকেইজনে কৰিব, পাছত আপোনালোকৰ ধৰি লওক সহযোগী কিছুমানে কমপ্লেইন কৰিব, আমাৰো ভাল নালাগিব। ধৰি লওক গোটেইকেইজন খেলিবলৈ আহিছে চব আমি একেই বুলি ধৰি ল'ব লাগিব। তো সেইটো কাৰণে সেইটো নকৰিব। আৰু চবেই ধৰি লওক যোনটো নীতি নিয়ম আছে বান্ধি দিয়া হৈছে, সেই নীতি নিয়মৰ মতে তাৰমানে আপোনালোকে খেলখন সুচাৰুৰূপে পালন কৰি যাব বুলি আমাৰ বিশ্বাস। কাৰণ যোৱাবাৰ ধুনীয়াকৈ হৈ গৈছে যেতিয়া, এইবাৰ আপোনালোকে ভালকৈ কৰি যাব বুলি ভাবিছোঁ। আমিও আপোনালোকৰ সুবিধাৰ্থে আমিও যিমানখিনি পাৰোঁ আপোনালোকক সেইটো আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। যোৱাবাৰ আমাৰ ধৰি লওক লেট্ৰিনৰ ব্যৱস্থা নাছিলে, কিছুমান দূৰৰ পৰা আহে, ৰাতিপুৱা লেট্ৰিন কৰিবলগীয়া হৈ যায়, তেওঁলোকক ধৰি লওক আমি ওচৰৰ তেল ডিপুত তেনেকুৱা বাইক দি পঠিয়াবলগীয়া হৈছিলে। এইবাৰ তেনেকুৱা নহয়, এইবাৰ আমি মিউনিচিপাল বৰ্ডৰ পৰা আমি হেৰি আনিছোঁ, টয়লেট আনিছোঁ, লেট্ৰিন আনিছোঁ, সেইবিলাক আনিছোঁ। তেনেকৈ পানী যোগানো থাকিব তাতে, তেওঁলোকে তাতে লেট্ৰিনৰ ব্যৱস্থাটো তাত থাকিব। তাৰপৰা যোৱাবাৰ আমি ৰাইজক পেকেজ যোগান দিছিলোঁ, কিন্তু দিওঁতেও ধৰি লওক কিছুমানে পালে বা কিছুমান গভৰ্ণমেণ্ট নাপাব পাৰে, আমাৰ কোনো গম নাপালে। ধৰি লওক একেজনৰ লগতে 3-4জনো আছিলে। এইবাৰ সেইটো কাৰণে আমি তাৰমানে সেইটো ব্যৱস্থা এনেকুৱা, আমি সকলোকে যোনটো টিকেটৰ লগত এটা লাঞ্চৰ কুপন দিম, এজন মানুহৰ প্ৰতি এটা। তেওঁলোকে টিকেটৰ লগতে হেৰি কুপনটো থাকিব, লাঞ্চৰ কুপনটো। আৰু লাঞ্চৰ আমাৰ ইয়াত খাদ্য ঘৰ থাকিব, তাতে কুপনটো দিলে আপোনালোকে ভাত খাব পাৰিব তাতে। ভাতৰ লগত ধৰি লওক ভাতো পাব তাতে, পানী বটল তাতে দিব আপোনালোকক। তো সেইটোৱে তেনেকৈ ধৰণৰ মানে এটা টিকেটৰ এগেইনষ্টত এটা কুপন দিব, এটা কুপন। মানে যদি লগত হেল্পাৰ এজন আহে তেখেতৰ মানে সেইটো কিনি ল'ব লাগিব নেকি? সেইটো কিনি ল'ব লাগিব। কাৰণ আমি ধৰি লওক তেনেকুৱা নহ'লেতো এজন মানুহ 10জন মানুহ আহিব, আমি কেনেকৈ খুৱাম? তো তেনেকৈতো নহ'ব। সেইটো কাৰণে আমি প্ৰত্যেকগৰাকী তাৰমানে আপুনি প্ৰতিযোগীক আমি এটা কুপন দিম, আৰু সেই কুপন দেখাই তেওঁলোকে খাদ্য গ্ৰহণ কৰিব পাৰিব। সকলোকে আমন্ত্ৰণ জনালোঁ, সকলোৱে যাতে সহায় সহযোগিতা কৰে তাই কামনা কৰিলোঁ। ধন্যবাদ থাকিলে আপোনালৈ। আপুনি যিখিনি ক'লে এইখিনি
বহুত হয়তো বহুতৰ মনত চুই যাব। কেলে কথাখিনি স্পষ্টভাৱে আপুনি কৈ দিছে যে মাছ যিমানেই পাব সকলো নোপোৱাখিনিকো আমি দিম, মানে সকলোকে বিলাই দিব। কথা যোৱাবাৰো সেইটো হৈছিলে, ভাল লাগিলে। আৰু ইয়াত হয়তো যদিহে সেইদিনাখন বতৰে বুজি পঠালি নিদিয়ে, যোৱাবাৰতকৈ এইবাৰ মানুহ বেছি হ'ব বুলি মোৰ আশ্বাস। দূৰৰ দূৰণি মানুহো কথা পাতে, আহিম বুলি চব ৰেডি হৈ আছে, হয়তো এইবাৰ জেগা নথকা হৈ যাব, এনেকুৱা হ'ব পাৰে। বাৰু যি কি নহওক, ঠিক আছে, বেষ্ট অফ লাক থাকিল। আপোনালোকৰ খেলখন যাতে আৰু আগুৱাই যাওক আৰু ভাল হৈ যাওক। মোৰ লগত আছে খেলৰ সম্পাদক প্ৰাঞ্জল দা। তেখেতক পৰা সুধোঁ যে আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? অলৰেডি সভাপতিয়ে ক'লেই কথাখিনি, তথাপিতো আপোনাৰ মুখৰ পৰা শুনো কেনেকুৱা প্ৰস্তুতি হৈছে আৰু মানুহে কিমান যোগাযোগ কৰিছে আপোনালোকৰ লগত? হয়, বৰ্তমান আমাৰ চাৰিওফালৰ গোটেই আমাৰ যিসকল ৰেংলা বহিব, আমি তেওঁলোকক গোটেই চাফ চিকুণৰ পৰা আদি কৰি আমি পূৰা ব্যৱস্থা কৰি আছোঁ সুন্দৰভাৱে। যোৱা বছৰ আমাৰ নৱেম্বৰ মাহত ইয়াত এখন খেল হৈছিলে, যিসমূহ আমাৰ ৰেংলা আহিছিলে, সেইসকল যি উৎসাহ আৰু উদ্দীপনা দেখিলোঁ, ভাবিলোঁ এইবছৰো আমি এই মাহৰ প্ৰথমতে আমি যোৱা আপোনাৰ মে' মাহৰ 25 তাৰিখে আমি এই খেলখন দ্বিতীয়বাৰৰ বাবে পাতিব লৈছোঁ। আহিব সকলো, আপোনালোকৰ সেইদিনা উপস্থিতি আমি কামনা কৰিলোঁ। আৰু এটা কথা, এনেকুৱা আপোনালোকৰ টিকেট কিমানমান গৈছে বাৰু, বা বুকিং হৈছে নে নাই হোৱা? আমাৰ প্ৰায় অনলাইনত বুকিং হৈ আছে। আমাৰ প্ৰায় 30টামান এতিয়া বৰ্তমানলৈকে অনলাইন টিকেট বুকিং হৈ গৈছে। আপোনালোকে যদি অনলাইন টিকেট লাগে, ইয়াত বেনাৰ নম্বৰ এটা দিয়া আছে, মই নম্বৰটো দেখাই দিছোঁ। এই নম্বৰত আপোনালোক যোগাযোগ কৰক আৰু টিকেট বুকিং কৰক। মই মুখেৰেও কৈ দিছোঁ আৰু স্কলিঙত পায়ো থাকিব 7429785685। আকৌ এবাৰ কৈছোঁ 7429785685। এই নম্বৰত যোগাযোগ কৰিলে এখেতলোকৰ ফোন নম্বৰ, তেখেতৰ পৰা আপোনালোকে অনলাইন টিকেটটো লৈ ল'ব পাৰিব। কওকচোন। আৰু আপোনালোকক মই জনাওঁ যে 25 তাৰিখৰ যোনদিনা আপোনালোক আহিব, সেইদিনা আমাৰ যিহেতু খেল আৰম্ভ হ'ব ৰাতিপুৱা 10 বজাৰ পৰা। কিছুমান ৰেংলাৰ আপোনাৰ ৰাতিপুৱা প্ৰায় 3-4 বজাত পাই যায়হি। আমাৰ বিশেষকৈ এইবাৰ আমাৰ বেৰিকেড নাথাকে, অ'পেন থাকিব। কিন্তু আমি এটা ব্যৱস্থা কৰি লৈছোঁ, আমি যিসকল ৰেংলা আহিব তেওঁলোকক আমি এটা বেৰিকেডৰ ভিতৰত ৰখাম, আৰু যেতিয়া আমি গেট খুলিম, মানে ক'ব বিচাৰিছে ইয়াতে গেট, এই মুখতে মানে এটা নঙলা মাৰি দিব, গেট এটা মাৰি দিব ন? ঠিক আছে। আমি 7টা বজাত, পুৱা 7 বজাত গেটখন খুলি দিম, তাৰপিছত তেওঁলোকে তাত সোমাব পাৰিব। কিন্তু খেল আৰম্ভ হ'ব পুৱা 10 বজাৰ পৰা। ঠিক আছে, বঢ়িয়া। সকলোকে এবাৰ নিমন্ত্ৰণ জনাই দিয়ক যাতে সকলো আহে খেলিবলৈ। হয়, আপোনালোক সকলোকে অহা 25 মে' দেওবাৰে সকলোকে লগ পোৱাৰ আশাৰে আমি শিমলুগুৰি খাৰঘৰ পুখুৰীলৈ নিমন্ত্ৰণ জনালোঁ। ধন্যবাদ। ঠিক আছে, এয়া শুনিলে উদ্যোক্তাসকলে, যিসকলে আপোনালোকক ইমান ধুনীয়াকৈ সুন্দৰভাৱে প্ৰস্তুতি এটা চলাইছে, আপোনালোকক নিমন্ত্ৰণ জনাইছে। আৰু বিশেষকৈ মই এইটো কাৰণে লাগিছোঁ, এইখন খেল যোৱাবাৰ ধুনীয়া সুচাৰুৰূপে পালন কৰিছে। আৰু এনেকুৱা আমাৰ শিৱসাগৰত অন্ততঃ এইখন মই এই জেগাটোৰ কথা কোৱা নাই, এই মানে বৰশী বোৱা খেলখনে বদনাম আনি আছে। কেলৈ? কিছুমান কমিটিয়ে যিটো পইচা দিম বুলি কয়, সেইটো সময়ত হয়তো পইচা কমাই দিয়ে, বা হৈছেও তেনেকুৱা বহুত খেলো ওলাইছে। চ' এইখন খেল ভাল খেল এখন হৈছে, এইখন খেলক জীয়াই ৰাখক। জীয়াই কেতিয়া থাকিব? সকলো এংলাৰ আহিব লাগিব, আৰু সকলোৱে একদম জোখতকৈ বেছি, মানে যিটো সীমিত প্ৰাইজৰ, যিটো সীমিত মানে তেওঁলোকৰ প্ৰাইজৰ যিটো মানে পইচাৰ যিটো এমাউণ্ট, সেই এমাউণ্টতকৈ মানে যিটো খৰচ তাতকৈ বেছি হ'ব লাগে। কিয়নো তেতিয়াহে এটা কমিটিয়ে খেলখন খেলাবলৈ ইচ্ছা কৰে। আজিৰ দিনত শিৱসাগৰত খেল নাই, কিয় নাই? কাৰণ এইটোৱে, এংলাৰ নাহে, কমিটি বদনাম, কমিটিয়ে উপায় নাপায় পইচা কমায়। কমিটিৰ গাতো দুখ নাথাকে, ক'বলৈ গ'লে মই কমিটিক দুখ দিবলৈ যোৱা নাই, দুখ আমাৰ গাত যিসকল আমি খেলিবলৈ যাওঁ। প্ৰথম কথা, মই এজন এংলাৰ আৰু ময়ো খেল পাতোঁ, মই জানো তাৰ বিষয়ে। কিয়নো আপাৰ আছামত খেল অনা মানুহটোৱে মই। আজি খেলৰ এইটো পৰিৱেশ দেখি মোৰ নিজৰ বেয়া লাগে, কাৰণ মই যেতিয়া আনিছিলোঁ খেলৰ এটা উদ্যমেই বেলেগ আছিলে, ইখনৰ পিছত ইখনৰ পিছত ইখন একদম নন ষ্টপ খেল আছিলে। এতিয়া খেল পাবলৈ আমাৰ মানুহসকলে বিচাৰি ফুৰিছে যে খেল এখন হওক আমি খেলোঁ, খেল এখন হওক আমি খেলোঁ। খেল নাই, সেইকাৰণে এইখন খেল ওলাইছে। এই খেলখন জীয়াই ৰাখক, সকলো আহক, একদম ভৰ্তি হৈ যাওক মানুহ, খেল খেলি ভাল পাব। মাছো মেলিছে, আৰু ইয়াত প্ৰাইজো খেলি মেলি নকৰে, যিটো কৈছে তেওঁলোকে দিম বুলিয়ে কৈছে। ইয়াৰ আগৰ ভিডিঅ'টো আছে, আৰু সদায় সেইটো কৰিয়ে তেওঁলোকে, এইটো নহয়। যোৱাবাৰ 2টা নে 3টা প্ৰাইজ এক্সেছ দিছে, কিয়নো যুটীয়াভাৱে হৈ গৈছিলে কাৰণে তেওঁলোকে প্ৰাইজ নেকাটি যিকেইজন যুটীয়াভাৱে হৈছিলে তেওঁলোকক এক্সট্ৰাকৈ তেওঁলোকক প্ৰাইজ দিছে। তো এয়া আছিলে গোটেই পুখুৰী চাফা, আৰু বেলেগ ইয়াত টেষ্টিং কোনো কথা নাই। মাছ মেলিলেই দেখিলেই আপোনালোকে এইটো পুখুৰীত খেলিছেও। তো আজি যিখিনি দেখাব চেষ্টা কৰিলোঁ দেখালোঁ, আৰু মাত্ৰ 2 দিন আছে। সোনকালে বুকিং কৰক, টিকেট লওক আৰু খেলিবলৈ আহক। ঠিক আছে, আজি ৰাখিছোঁ, ধন্যবাদ। জয় অসম।